Hello students, welcome to my class. এই ভিডিওতে আমি আলোচনা কৰিম গোলাঘাট ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল অ্যাসেসমেন্ট এক্সামৰ জেনাৰেল সায়েন্সৰ এমসিকিউ খিনি। তো আমি স্টার্ট কৰো আহা। তো স্টুডেন্টস প্ৰথম কোৱেশ্চনটো দিয়া আছে তলত দিয়া অধাতুসমূহৰ কোনটো তৰল। তো অধাতুসমূহৰ তৰলটো হৈ গল বি অপশনটো ব্ৰমিন। ব্ৰমিন এটা অধাতু যিটো তৰল অৱস্থাত পোৱা যায়। Question number 2 দিয়া আছে সাবুনৰ অনুত থকা জলস্নেহী মেৰুৰ মূলক হল সি অপশনটো হ'ব এটো COONA। ঠিক আছে। Question number 3 চোৱা নতুন প্ৰজাতি এটা উৎপত্তি হ'ব যদিহে ইয়াতে এক নম্বৰত দিছে জনন কোষৰ DNA ৰ যথেষ্ট সালসলনি ঘটিলে। নাম্বার 2 জনন কোষৰ ক্ৰমজমৰ সংখ্যাৰ পৰিৱৰ্তন ঘটে। নাম্বার 3 দিয়া আছে জিনীয় পদাৰ্থৰ কোনো পৰিৱৰ্তন নঘটে। নাম্বার 4 আছে মিলন সংঘটিত নহয়। তো ইয়াতে এই অপশনটো শুদ্ধ যতে 1 আৰু 2 টো শুদ্ধ মই ইয়াতে চিন দি থৈছো। যে নতুন প্ৰজাতি এটা উৎপত্তি হ'ব যদিহে জনন কোষৰ DNA ৰ যথেষ্ট সালসলনি ঘটে আৰু নাম্বার 2 জনন কোষৰ ক্ৰমজমৰ সংখ্যাৰ পৰিৱৰ্তন ঘটে। কোৱেশ্চন নম্বৰ 4 ত আছে তলত দিয়া ধাতুসমূহ সক্ৰিয়তা অনুসৰি সজালে পাম। তো ইয়াত ডি অপশনটো শুদ্ধ সোডিয়াম মেগনেছিয়াম জিংক আইৰন। তাৰমানে আটাইতকৈ বেছি সক্ৰিয় সোডিয়াম তাৰ পিছত মেগনেছিয়াম তাৰ পিছত সক্ৰিয় হৈ গল জিংক আৰু একেবাৰে এইকেটাৰ ভিতৰত কম সক্ৰিয় হৈ গল আইৰনটো Fe। Question number 5 টো লৈছো এডাল শক্তিশালী দণ্ডচুম্বক এখন কাঠৰ সমতলৰ ওপৰত পথালিকৈ ৰখা হল। এই ক্ষেত্ৰত চুম্বকীয় বলৰেখাবিলাক বিস্তৃত হ'ব। একেটা অপচনৰ ভিতৰত ডি অপচনটো শুদ্ধ। ইয়াত লিখা আছে চোৱা দণ্ডচুম্বকৰ চৌপাশে থকা সকলো পৃষ্ঠতলতেই বলৰেখাবিলাক বিস্তৃত হ'ব। Question number 6 ত আছে তলৰ কোনবিধ জীৱই দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে। ইয়াত অপশন কেটা দিয়া আছে লেইছমেনিয়া হৰপিল খেলাই প্লেনেৰিয়া হাইড্ৰা। তো লেইছমেনিয়া অপশনটো আমাৰ শুদ্ধ অপশন হ'ব। 7 নম্বৰ কোৱেশ্চনত চোৱা তলৰ কোনটো স্ত্ৰী জনন তন্ত্ৰৰ এটা অংশ হয়। হয় বুলি কৈছে গুটেকেটাৰ ভিতৰত ইয়াতে ডি অপশনটো ডিম্বনলীটো স্ত্ৰী জনন তন্ত্ৰৰ এটা অংশ হয় বাকি কেটা নহয়। কোৱেশ্চন নম্বৰ 8 ত আছে প্ৰতিক্ৰিয়া স্নায়ুতন্ত্ৰৰ কোন অংশই নিয়ন্ত্ৰণ কৰে। তো এইটো সি অপশনটো শুদ্ধ স্নায়ুৰজ্জু বা স্পাইনেল কৰ্ড। এবাৰ কোৱেশ্চন নম্বৰ 9 ত দি আছে তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াতে A B C D দিয়া আছে এফালে 1 2 3 4 দিয়া আছে পাকস্থলী ৰসটো শ্লেষ্মাৰ লগত মিলিব। পেৰিষ্টালটিকটো তোমাৰ ইয়াতে নাম্বাৰ 4 অপশন পাচন নলীৰ লয়যুক্ত সংকোচন বা প্ৰসাৰণ পত্ৰৰন্ধ্ৰ এইটো ৰক্ষী কোষৰ লগত মিলিব আৰু পেৰামেচিয়াম এটো মিলিব সিলিয়াৰ লগত। গতিকে ইয়াতে বি অপশনটো শুদ্ধ হ'ব যিটো এ ৰ লগত 2 নম্বৰটো বি ৰ লগত 4 নম্বৰটো সি ৰ লগত 1 টো আৰু ডি ৰ লগত 3 নম্বৰটো মিলিব। ঠিক আছে। নেক্সট কোৱেশ্চনটো আছে কোৱেশ্চন নম্বৰ 10 ত দি আছে তলৰ কোনটো ধাতু কপাৰ সালফেটৰ নীলা ৰঙৰ দ্ৰৱৰ লগত যোগ কৰিলে দ্ৰৱটো বৰণহীন দ্ৰৱলৈ পৰিৱৰ্তন হ'ব। তো এইকেটাৰ ভিতৰত এই অপশনটো শুদ্ধ Fe অৰ্থাৎ আইৰন। কোৱেশ্চন নম্বৰ 11 ত দি আছে তলত কেইটামান মৌল দিয়া হৈছে কোন কেইটাৰ ৰাসায়নিক ধৰ্ম একেই হ'ব বন্ধনীৰ ভিতৰত ইয়াৰ পাৰমাণৱিক সংখ্যা দিয়া হৈছে। তো ইয়াতে চোৱা 1 নম্বৰত দিয়া আছে 2 3 4 একেটাৰ ভিতৰত মই অপশন সি টো লৈছো যতে 3 আৰু 4 টো তাৰ মানে এইটো ফ্লোৰিন আৰু ক্লোৰিন এই দুটা একে ধৰ্ম দেখুৱাব। গতিকে সি অপশনটো শুদ্ধ হ'ব। কোৱেশ্চন নম্বৰ 12 ত দিয়া আছে এটা স্নায়ু কোষে কেনে ধৰণে এটা স্নায়ু প্ৰেৰণ কৰে। ইয়াৰ শুদ্ধ ক্ৰমটো হল তো এটো মনত ৰাখিবা ডেনড্ৰাইটৰ পৰা দে কোষৰ পৰা এক্সনৰ পৰা স্নায়ুৰ প্ৰান্ত। ঠিক আছে এইটো হৈ গল আমাৰ শুদ্ধ অপশন D2। নেক্সট কোৱেশ্চনত দিয়া আছে যদি কোনো এটা মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ 3 গুণ ইলেক্ট্ৰন আছে তেন্তে মৌলটো হ'ব। তো এইকেটাৰ অপশনৰ ভিতৰত সি অপশনটো শুদ্ধ অক্সিজেন। অক্সিজেনৰ প্ৰথম কক্ষত 2টা আৰু দ্বিতীয় কক্ষত 6টা ইলেক্ট্ৰন থাকে। গতিকে প্ৰথমটোতকৈ 3 গুণ আছে দ্বিতীয় কক্ষত হয়নে। নেক্সট কোৱেশ্চনত আছে তলৰ কোন কেটা অৰণ্যৰ কাৰ্য বানপানী নিয়ন্ত্ৰণ কৰা কাগজ প্ৰস্তুত কৰা গোলকীয় উত্তাপ বৃদ্ধি কৰা বায়ুত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ সমতা ৰক্ষা কৰা। তো এইকেটাৰ ভিতৰত আমাৰ 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ বুলি আমি ধৰিব লাগিব। গোলকীয় উত্তাপ বৃদ্ধি নকৰে অৰণ্যই। গতিকে আমি ডি অপশনটো আমি শুদ্ধ বুলি ইয়াতে লম। ঠিক আছে 1 3 আৰু 4।
15 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ বিক্ৰিয়াটো হ'ল ইয়াত এটা বিক্ৰিয়া দিয়া আছে ৰাসায়নিক বিক্ৰিয়া এটো কোন বিক্ৰিয়া এ অপচনটো শুদ্ধ হ'ব এটো এষ্টাৰি ভৱন বিক্ৰিয়া ঠিক আছে কুৱেশ্যন নম্বৰ 16 ত দিয়া আছে ৰাহুলে শুকান ফেৰাছ সালফেটৰ স্ফটিক অলপ পৰীক্ষা নলত লৈ গৰম কৰাৰ পাছত তলৰ কোনটো পৰিৱৰ্তন দেখা পাব তো একেটাৰ ভিতৰত হেউজিয়া ৰঙৰ হালধীয়া লৈ হলনি হ'ব এক নম্বৰটো আৰু 4 নম্বৰটো সালফাৰ জলাৰ গন্ধ পোৱা যাব একেটা হ'ব গতিকে এ অপচনটো যতে 1 আৰু 4 টো আছে গতিকে এইটো আমাৰ শুদ্ধ অপচন হ'ব কুৱেশ্যন নম্বৰ 17 ত আছে দাঁতৰ এনামেলত থকা ক্যালসিয়াম ফসফেট তলৰ কোনটো ধৰ্মৰ তো সি অপচনটো শুদ্ধ আমলিক ধৰ্মৰ 18 নম্বৰ কুৱেশ্যনে দিয়া আছে ওমৰ সূত্ৰৰ এটা পৰীক্ষাত এজন ছাত্ৰই কাখত দিয়া চিত্ৰৰ দৰে এডাল লেখ পাবলৈ সক্ষম হ'ল ৰোধকটোৰ ৰোধ কিমান হ'ব তো ইয়াতে চিত্ৰটো দিয়া আছে সোৱা এফালে এটো 1 এফালে 1 2 2 3 3 এফালে ভোল্ট এফালে এম্পিয়াৰ ঠিক আমাৰ সি অপচনটো আমাৰ শুদ্ধ অপচন হ'ব ইয়াতে সোৱা সি অপচনটো 1 ওম ঠিক আছে মানে ৰোধ R = V / I হয় 19 নম্বৰ কুৱেশ্যন দিয়া আছে কোনো এজন ব্যক্তিয়ে 2 মিটাৰতকৈ বেছি দূৰত্বত ৰখা বস্তু স্পষ্টকৈ দেখা নেপায় ব্যক্তিজনৰ চকুৰ এই বিকাৰ ভাল কৰিবলৈ ব্যৱহাৰ কৰা লেন্সখনৰ ক্ষমতা হ'ব ইয়াতে ষ্টুডেন্টস বি অপচনটো শুদ্ধ হ'ব -0.5 ডায়োপ্টাৰ তো ইয়াতে মাইনাসটো কি হৈছে কাৰণ ব্লৰ বস্তু দেখা নাপায় গতিকে মায়োপিয়াটো কাৰেক্ট কৰিবৰ কাৰণে অবতল লেন্স লাগিব আৰু অবতল লেন্সখনৰ পাৱাৰটো হ'ব 1/2 যেহেতু 2 মিটাৰ আছিল তাতে 1/2 1/2 আমি দশমিকলৈ নিলে 0.5 হ'ব গতিকে বি অপচনটো আমাৰ শুদ্ধ হ'ব -0.5 ডায়োপ্টাৰ তাৰ পিছৰ কোৱেশ্যনটোত আছে তৰাৰ তীৰবিৰণীৰ লগত জড়িত পোহৰৰ পৰিঘটনাটো হ'ল বায়ুমণ্ডলীয় প্ৰতিসৰণ 21 নম্বৰ কুৱেশ্যনে দিয়া আছে তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা তো ইয়াতে এ বি সি ডি কৈ দিয়া আছে 1 2 3 4 কৈ দিয়া আছে ইয়াতে মেডুলা এক নম্বৰটো আমি ইয়াতে 4 নম্বৰ লগত মিলাব পাৰি লালতি উলোৱা কাৰ্যটো মেডুলা মানে ব্ৰেইনৰ মেডুলা অংশই নিয়ন্ত্ৰণ কৰে সেৰিব্ৰামটো ইয়াতে চিন্তা ভাৱনা এইটো কাম নিয়ন্ত্ৰণ কৰে পিটুইটাৰী গ্ৰন্থিটো বৃদ্ধিৰ লগত থাকিব আৰু সেৰিবেলামটো এই লাষ্টৰটো ভংগিমা অঙ্গি ভংগিৰ লগত সেৰিবেলামে নিয়ন্ত্ৰণ কৰে অঙ্গি ভংগিবোৰ তো অপচন হিচাপে আমি চাবলৈ গলে এ অপচনটো আমাৰ কাৰেক্ট অপচন হ'ব এটো সোৱা এৰ লগত 4 নম্বৰ অপচনটো বি লগত 3 নম্বৰ অপচনটো সি লগত 2 নম্বৰ অপচনটো ডি লগত 1 নম্বৰ অপচনটো কোৱেশ্যন নম্বৰ 22 ত আছে তুমি এখন পুৰণা চকীত ৰং খানি নতুন কৰি তুলিলা তুমি কৰিছা ইয়াতে এ বি সি ডি ভিতৰত বি অপচনটো শুদ্ধ হ'ব পুনৰ ব্যৱহাৰ তাৰ মানে পুৰণাটো নতুনকৈ ৰং কৰি আকৌ ব্যৱহাৰ কৰা হৈছে গতিকে পুনৰ ব্যৱহাৰ বি অপচনটো আমাৰ কাৰেক্ট অপচন হ'ব 23 নম্বৰ কুৱেশ্যনত চিত্ৰত থকা এ বি আৰু সি ক্ৰম অনুসাৰে হ'ব চিত্ৰটোত ষ্টুডেন্টস বীজ অংকুৰণ দেখুৱা হৈছে তোমালোকৰ কিতাপৰ 135 নম্বৰ পেজত চাই লবা এ বি সি একেটা আমাৰ এ অপচনটো শুদ্ধ হ'ব বীজপত্ৰ জন্মকাণ্ড আৰু ভ্ৰূণমূল ঠিক আছে তাৰপিছত 24 নম্বৰ কুৱেশ্যনত দিয়া আছে 20 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ এখন অবতল দাপোনৰ সন্মুখত 40 সেন্টিমিটাৰ দূৰত্বত এটা বস্তু ৰখা হ'ল গঠন হোৱা প্ৰতিবিম্বটো ক'ত হ'ব তো ইয়াতে আমাৰ এ অপচনটো শুদ্ধ হ'ব হত উলুটা আৰু একে আকাৰৰ কিয় হ'ব ফোকাস দৈৰ্ঘ্য 20 সেন্টিমিটাৰ যেহেতু আছে গতিকে অবতল দাপোনখনৰ সি টু সি অৰ্থাৎ তোমাৰ ভাঁজ কেন্দ্ৰটো হ'ব 40 সেন্টিমিটাৰ দূৰত্বত গতিকে 40 সেন্টিমিটাৰ যত ভাঁজ কেন্দ্ৰ আছে তাতে লক্ষ্য বস্তুটো ৰখা হৈছে গতিকে ইয়াৰ উত্তৰটো হৈ যাব এ অপচনটো হত উলুটা আৰু একে আকাৰৰ 25 নম্বৰ কুৱেশ্যনে দিয়া আছে যদি এখন উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য 25 সেন্টিমিটাৰ হয় তেন্তে লেন্সখনৰ ক্ষমতা হ'ব তো ইয়াতে এ অপচনটো শুদ্ধ হ'ব +4d উত্তল লেন্স যেহেতু এটো প্লাস হ'ব আৰু 25 সেন্টিমিটাৰ আছে সেন্টিমিটাৰক আমি মিটাৰলৈ নিলু নিপ্লাই আমি কিমান পাম 4d পাম 26 নম্বৰ চিত্ৰ দেখুৱা হৈছে এডাল পোহৰৰ ৰশ্মি 1 নং মাধ্যমৰ পৰা 2 নং মাধ্যমলৈ গতি কৰা দেখুৱা হৈছে 1 নং মাধ্যমটো এটো এফালৰ পৰা এনেকে গতি কৰিছে ঠিক আছে 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিহৰণাংক হ'ব তো প্ৰতিহৰণাংকটো সদায় আমি মনত ৰাখিব লাগে আপতন কোণৰ sin বাই
প্ৰতিসৰণ কোণৰ সাইন অৰ্থাৎ সাইন i বাই সাইন r তো সাইন i মানে ইয়াতে 60 আছে আপতন কোণটো তো সাইন 60 বাই সাইন 30 ডিগ্ৰী হ'ব তো সেই হিচাপে তোমালোকে হিসাব কৰিলে ইয়াতে পাবা বি অপচনটো শুদ্ধ √3 27 নম্বৰ কোৱেশ্যনে দিয়া আছে জৈৱ গেছৰ মূল উপাদান হ'ল এ অপচনটো লিখিবা মিথেন 28 নম্বৰ কোৱেশ্যনে দিয়া আছে তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা আকৌ ইয়াতে এ বি সি ডি দিয়া আছে বলে 1 2 3 4 তো ইয়াতে এ জিনীয় পৰিৱৰ্তনটো আমি মিলাব পাৰিম ডিএনএ প্ৰতিলিপিকৰণ আৰু বি অপচনটো দিয়া আছে বি টু আছে স্বতন্ত্ৰ বংশানুক্ৰমিক প্ৰবাহটো আমি মেন্ডেলৰ লগত আমি জড়িত কৰিব পাৰিম আৰু সি আছে প্ৰাকৃতিক নিৰ্বাচন এটুক আমি কৰিব পাৰিম যোগ্যজনে জিআই থাকে তাৰপিছত ডি অপচন কৃত্ৰিম নিৰ্বাচন এটো বনৰীয়া বন্ধাকবি তো সেই হিচাপে আমি যদি মিলাও আমাৰ সি অপচনটো আমাৰ শুদ্ধ হ'ব এ ৰ লগত 4 বি ৰ লগত 1 সি ৰ লগত 2 আৰু ডি ৰ লগত 3 29 নম্বৰ কোৱেশ্যন দিয়া আছে টেষ্ট টিউবত থকা গোটা পদাৰ্থ X ৰ লগত এচিটিক এসিড যোগ কৰা হ'ল এটা বৰণহীন আৰু গোন্ধহীন গেছ Y উৎপন্ন হ'ল এই গেছক চূণ পানীৰ মাজেৰে যাবলৈ দিলে চূণ পানী খোলা হয় ইয়াৰ পৰা ক'ব পাৰি যে একেটা অপচনৰ ভিতৰত বি অপচনটো আমাৰ শুদ্ধ হ'ব যে গোটা পদাৰ্থ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট হ'ব আৰু গেছ যেটো আছিল হেতু হ'ব কাৰ্বন ডাই অক্সাইডেহে চূণ পানী ঘোলা কৰে মনত ৰাখিবা তো বি অপচনটো আমাৰ শুদ্ধ অপচন 30 নম্বৰ কোৱেশ্যনে দিয়া আছে ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ মুক্ত কৰে উৎপন্ন হোৱা হাইড্ৰোজেন গেছক তলৰ কোনটো পদ্ধতিৰে ধৰা পেলাব পাৰি তো ষ্টুডেন্টস আনসাৰটো হ'ব ডি অপচনটো এডাল মম জ্বলায় কাৰণ মম এটা যদি আমি টেষ্ট টিউবৰ মুখত গেছটো উৎপন্ন হৈছে বুলি আমি ভাবি আছো তাৰ মুখত যদি আমি লৈ যাও তেনে হলে হাইড্ৰোজেন গেছটো মানে জুইৰ সংস্পৰ্শত আহি জ্বলি উঠিব আৰু পপ পপকৈ শব্দ হ'ব তেতিয়া আমি গম পাম যে হেতু হাইড্ৰোজেন গেছ হয় বুলি নেক্সট কোৱেশ্যন আছে প্ৰবাহযুক্ত সলেনয়েডৰ চৌপাশে থকা চুম্বক ক্ষেত্ৰৰ বাবে তলত দিয়া শুদ্ধ বিকল্প কেটা নিৰ্বাচন কৰা তো ইয়াতে কেবাটাও কথা দিয়া আছে তো এই তিনিটাৰ ভিতৰত এই দুটা শুদ্ধ হ'ব সলেনয়েডৰ অন্তৰ্ভাগৰ বলৰেখাবোৰ সমান্তৰাল সৰলৰেখা 2 নম্বৰটো সলেনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম সদায় মনত ৰাখিবা এটো এনে কেতিয়াবা এটো লিখিবলৈ আহে 2 মাৰ্কছৰ কাৰণে তো ইয়াতে এ অপচনটো আমাৰ শুদ্ধ হ'ব 1 আৰু 2 সলে 32 নম্বৰ কোৱেশ্যন দিয়া আছে বায়ুমণ্ডলত থকা ওজন পৰিমাপ জুখিবলৈ তলৰ কোনটো একক ব্যৱহাৰ কৰা হয় তো এ অপচনটো শুদ্ধ ওজনৰ পৰিমাণ জুখিবলৈ একক ব্যৱহাৰ কৰা হয় ডবসন 33 নম্বৰ কোৱেশ্যন দিয়া আছে তোমাক পেলনীয়া জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ আৱৰ্জনা ৰাখিবলৈ এটা হেউজিয়া আৰু আনটো ৰঙা ৰঙৰ ডাষ্টবিন দিয়া হৈছে তলৰ কোনটো ইয়াৰ সঠিক ব্যৱহাৰ জীৱ নিম্নীকৰণ মানে যিবিলাক গেলি পচি যাব আৰু জীৱ অনিম্নীকৰণ মানে যিবিলাক প্ৰকৃতিত গেলি পচি না যায় তো ইয়াতে মই সি অপচনটো শুদ্ধ দিছো ফলমূল কাগজ কাপোৰ আদি হেউজিয়া ডাষ্টবিনত পেলাম যিকেটা সহজতে প্ৰকৃতিত গেলি পচি মিলি যাব মাটিত হয়নে তো কাপোৰটো যদি কপাহী কাপোৰ আৰু যদি উলৰ কাপোৰ হয় অৰিজিনাল তেনে হলে হেবিলাক মিলি যাব আকৌ যদি পলিষ্টাৰ কাপোৰ বিলাক হয় হেবিলাক আকৌ নিমিলিব গতিকে ইয়াতে যিকেটা অপচন দিয়া আছে এ বি সি ডি সি টোৱে মই সঠিক বুলি ভাবিলো হেউজিয়া ডাষ্টবিনত আমি ফলমূল কাগজ কাপোৰ আদি পেলোৱা হ'ব 34 নম্বৰ কোৱেশ্যনে দিয়া আছে মানুহৰ মুখৰ পৰা পায়ুলৈকে বিস্তৃত দীঘল নলীডালৰ একাধিক ক্ৰমে অংশসমূহ হৈছে এনেকৈ দিয়া আছে মই ডাইৰেক্ট শুদ্ধ অপচনটো দেখুৱাই আছো এতে ডি অপচনটো আমাৰ শুদ্ধ হ'ব মুখগহ্বৰৰ পিছত খাদ্য নলীলৈ যাব আমাৰ খাদ্যবিলাক তাৰপিছত পাকস্থলী তাৰপিছত ক্ষুদ্ৰান্ত্ৰ বৃহদান্ত্ৰ তাৰপিছত কলন আৰু মল ভাণ্ড আৰু তাৰ পৰা গৈ পেলাই পায়ু ঠিক আছে তো এইকেটা হৈ গল ক্ৰম এবাৰ ষ্টুডেন্টস পিছৰ কোৱেশ্যন কেটা কৰিবলৈ হলে ইয়াত নিৰ্দেশনা দিয়া আছে এটো আমি বুজি ল'ব লাগিব প্ৰশ্ন নং 35 ৰ পৰা 40 লৈকে দুটাকৈ উক্তি দিয়া হৈছে প্ৰশ্নসমূহৰ বাবে তলত দিয়া এ বি সি ডি বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছি উলিওৱা ঠিক আছে তো ইয়াতে এ বি সি ডি নো কি দিয়া আছে চাও এ দিয়া আছে এক শুদ্ধ কিন্তু 2 অশুদ্ধ মানে দুটাকৈ কথা দিব বুলি কৈছিল যে বি অপচনত দিয়া আছে 1 টো যদি অশুদ্ধ হয়
কিন্তু 2 যদি শুদ্ধ হয় তেন্তে বি অপশনটো আমি সিলেক্ট কৰিম আৰু সি দিয়া আছে 1 আৰু 2 দুইটাই শুদ্ধ হলে আমি সি অপশনটো আমি বাছিম আৰু 1 আৰু 2 দুইটাই অশুদ্ধ হলে ডি অপশনটো আমি লম ঠিক আছে 35 নম্বৰ কোৱেশ্যনত দুটা উক্তি দিয়া আছে সোৱা 1 নম্বৰ সমগণীয় শ্ৰেণীত থকা দুটা যৌগৰ ৰাসায়নিক ধৰ্মসমূহ সদৃশ হয় তো এটো শুদ্ধ উক্তি 2 নম্বৰত দিয়া আছে মিথেন আৰু বিউটেন একেটা সমগণীয় শ্ৰেণীত অন্তৰ্ভুক্ত এটো শুদ্ধ উক্তি গতিকে আমি ইয়াত সি লিখিম ঠিক আছে সি অপশন লিখিম Question number 36 দিয়া আছে গছৰ পাত লেৰেলি যোৱাৰ বাবে এপসাইচিক এসিড দায়ী এটো শুদ্ধ উক্তি নম্বৰ 2 ইয়ে হৈছে বৃদ্ধি ৰোধক মানে বৃদ্ধিত বাধা দিয়া গতিকে এটো শুদ্ধ গতিকে আমি ইয়াতে সি অপশনটো আমি লিখিম ঠিক আছে 37 নম্বৰ কোৱেশ্যনত চোৱা গ্ৰেফাইট বিদ্যুতৰ কুপৰিবাহী বুলি দিছে গতিকে এটো অশুদ্ধ উক্তি গ্ৰেফাইট বিদ্যুতৰ কুপৰিবাহী থাকে নম্বৰ 2 গ্ৰেফাইট এটা অধাতু তো গ্ৰেফাইট এটা অধাতুৱে হয় এটো শুদ্ধ গতিকে প্ৰথমটো অশুদ্ধ উক্তি আছিল পিছৰটো শুদ্ধ সেই কাৰণে আমি বি অপশনটো আমি ইয়াত লিখিম ঠিক আছে তো 38 নম্বৰ কোৱেশ্যনত দিয়া আছে চোৱা ঘৰুৱা সংযোগত পৰৱৰ্তী প্ৰবাহ ব্যৱহাৰ হয় তো এটো আমাৰ শুদ্ধ উক্তি তো প্ৰবাহ মানে কাৰেন্ট এসি কাৰেন্ট আমাৰ ব্যৱহাৰ কৰা যায় আৰু নম্বৰ 2 দিয়া আছে পৰিৱৰ্তী প্ৰবাহৰ শক্তিৰ বিশেষ অপচয় নোহোৱাকৈ বহু দূৰলৈ সঞ্চালিত কৰিব নোৱাৰি তো এটো অশুদ্ধ উক্তি পৰৱৰ্তী প্ৰবাহৰ শক্তিৰ বিশেষ অপচয় নোহোৱাকৈ বহু দূৰলৈ সঞ্চালিত কৰিব আসলতে পাৰি গতিকে প্ৰথমটো শুদ্ধ দ্বিতীয়টো অশুদ্ধ সেই কাৰণে আমি এ অপশনটো আমি ইয়াতে লম ঠিক আছে তাৰপিছত 39 নম্বৰ কোৱেশ্যনত চোৱা বগা সিলভাৰ ক্লোৰাইডৰ ৰং সূৰ্যৰ পোহৰৰ উপস্থিতিত ধোঁৱা বৰণীয়ালৈ সলনি হয় শুদ্ধ নম্বৰ 2 সূৰ্যৰ পোহৰৰ উপস্থিতিত সিলভাৰ ক্লোৰাইড সিলভাৰ ধাতু আৰু ক্লোৰিন গেছলৈ বিয়োজিত হয় এটো শুদ্ধ গতিকে দুইটা শুদ্ধ উক্তি দিয়া আছে গতিকে আমি সি অপশনটো আমি ইয়াত লম ঠিক আছে 40 নম্বৰ কোৱেশ্যনলৈ আহিলো ইয়াত দিয়া আছে মাইটোকন্ড্ৰিয়াক শক্তিৰ ভঁৰাল বোলা হয় তো এটো শুদ্ধ উক্তি নম্বৰ 2 মাইটোকন্ড্ৰিয়াত সবাত শ্বসনৰ ফলত এডিপি উৎপন্ন হয় তো এটো এডিপি নহয় এটিপি উৎপন্ন হয় আসলতে গতিকে এটো অশুদ্ধ উক্তি গতিকে প্ৰথমটো শুদ্ধ দ্বিতীয়টো অশুদ্ধ সেই কাৰণে আমি এ অপশনটো আমি লম ঠিক আছে এবাৰ ষ্টুডেন্টস আকৌ ইয়াতে নিৰ্দেশনা দিছে প্ৰশ্ন নং 41 ৰ পৰা 45 লৈকে উক্তি এ আৰু কাৰণ আৰৰ প্ৰশ্ন দিয়া হৈছে তো দুটাকৈ উক্তি দিয়া থাকিব এ আৰু আৰ বুলি তো প্ৰশ্নসমূহৰ বাবে তলত দিয়া এ বি সি ডি বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছি উলিওৱা তো এ অপশনটো আমি লম যেতিয়া এ আৰু আৰ দুইটা শুদ্ধ আৰু আৰ টু এৰ শুদ্ধ ব্যাখ্যা হয় তেতিয়া হলে এ অপশনটো আমি লম বি অপশনটো আমি কেতিয়া লম এ আৰু আৰ দুইটা শুদ্ধ আৰু আৰ টু যদি এৰ শুদ্ধ ব্যাখ্যা নহয় তেনে হলে আমি বি অপশনটো আমি সিলেক্ট কৰিম আকৌ যদি এ শুদ্ধ আৰু আৰ টু অশুদ্ধ তেতিয়া হলে আমি সি অপশনটো আমি লম এ অশুদ্ধ আৰু আৰ টু যদি শুদ্ধ হয় তেনে হলে ডি অপশনটো আমি সিলেক্ট কৰিম ঠিক আছে 41 নম্বৰ কোৱেশ্যনত চোৱা উক্তি এ তাপ ভিত্তিক শক্তি প্ৰকল্পসমূহ কয়লা খনি বা তেলৰ কূপৰ ওচৰত স্থাপন কৰা হয় তো শুদ্ধ এটো উক্তিটো আৰু যুক্তি দিয়া আছে আর কয়লা বা পেট্ৰোলিয়াম পৰিবহনতকৈ বিদ্যুতৰ পৰিবহন অধিক সুবিধাজনক এটো শুদ্ধ গতিকে দুইটা শুদ্ধ আৰু যুক্তিটো এই যুক্তি আৰু যি যুক্তি দিয়া হৈছে হেতু এই উক্তিক ব্যাখ্যা কৰে গতিকে এই অপশনটো আমি লম ইয়াতে 42 নম্বৰ কোৱেশ্যন দিয়া আছে উক্তি যেতিয়া একে পদাৰ্থৰ দুডাল সমদৈৰ্ঘ্য পৰিবাহী এ আৰু বিৰ এ পৰিবাহী বিতকৈ ক্ষীণ হয় তেতিয়া এৰ ৰোধ বিতকৈ বেছি হয় তো এটো শুদ্ধ উক্তি আকৌ আৰত যেটো যুক্তি দিয়া আছে হেতু সোৱা পৰিবাহীৰ ৰোধ পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক তো এটো শুদ্ধ আৰু এই যুক্তিটোৱে এই উক্তিটোক বুজাই আছে ব্যাখ্যা কৰে শুদ্ধকৈ গতিকে এই অপশনটো আমি ইয়াত লিখিম 43 নম্বৰ কোৱেশ্যনটো সোৱা ইয়াত দিয়া আছে উক্তি এ বিপদ সংকেত দিয়া পোহৰৰ ৰং ৰঙা তো এটো শুদ্ধ যুক্তি আৰত দিয়া আছে কোঁৱলী বা ধোঁৱাই ৰঙা ৰং বেছি বিক্ষিপ্ত কৰে এটো অশুদ্ধ কোঁৱলী বা ধোঁৱাই ৰঙা ৰং বিক্ষিপ্ত কৰিব নোৱাৰে আসলতে বেছিকৈ গতিকে প্ৰথমটো শুদ্ধ পিছৰটো অশুদ্ধ সেই কাৰণে আমি সি অপশনটো আমি লম 44 নম্বৰ কোৱেশ্যনত দিয়া আছে উক্তি এ জল বিভাজিকা ব্যৱস্থাপনাৰ দ্বাৰা মাটি আৰু পানী সংৰক্ষণ কৰি জৈৱভৰ বৃদ্ধি কৰা হয় তো এটো শুদ্ধ উক্তি আকৌ যুক্তি দিয়া আছে আৰত
জৈৱভৰৰ সৃষ্টি পানী আৰু মাটিৰ লগত জড়িত সম্পদবিলাকৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰে তো দুইটাই শুদ্ধ আৰু যুক্তিটোৱে উক্তিটোৰ ব্যাখ্যা কৰে গতিকে এই অপচনটো আমি ইয়াতে লিখিম 45 নম্বৰ কোৱেশ্যনত উক্তিত দিয়া আছে এত আমি জীৱৰ উৎপত্তি সম্পৰ্কীয় প্ৰত্যক্ষ সাক্ষ্যসমূহ হেৰুৱাই পেলাইছো তো এটো শুদ্ধ যুক্তি আৰু দিয়া আছে প্ৰত্যক্ষ সাক্ষ্যসমূহৰ বাবে নিয়োজিত লোকসকল দক্ষ কৌশলী নাছিল এটো আমি শুদ্ধ বুলি ধৰিব নোৱাৰো বিভিন্ন প্ৰাকৃতিক কাৰণত জীৱাশ্মসমূহ হেৰাই গৈছে গতিকে মানুহকে আমি দুখ দিব নোৱাৰো গতিকে ওপৰটো শুদ্ধ পিছৰটো অশুদ্ধ হেকাৰণে আমি সি অপচনটো আমি ইয়াত লম ঠিক আছে তো জিকেটা এমসিকিউ আছিল ষ্টুডেন্টস গুটেকেটা আমি কৰিলো গতিকে এনে ধৰণৰে কোৱেশ্যন হ'ব পাৰে গতিকে তোমালোকে কিতাপখিনি ভালকে পঢ়িব লাগিব কিতাপৰ প্ৰতিটো কথাই তোমালোকে ভালকৈ পঢ়িলে এইবিলাক যুক্তি আৰু উক্তি এইবিলাক বুজি পাবা তোমালোকে তো ষ্টুডেন্টস এই ভিডিওটো মই এতে সামৰিছো নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ ষ্টুডেন্টস কিপ ওয়াচিং মাই চেনেল